নমস্কাৰ বোলো সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু খবৰকেইটা যদি চাই ভাল লাগে লাইক এটা কৰি চেনেলটো কিন্তু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আগবাঢ়িছো আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো ওলাইছে কোকৰাঝাৰৰ পৰা। আপুনি বাৰু এই ভিডিঅ'টো ক'ৰ পৰা চাই আছে কমেন্ট সেকশনত জনাবলৈ কিন্তু নাপাহৰিব। খবৰ ওলাইছে কোকৰাঝাৰৰ পৰা। কোকৰাঝাৰত স্থানীয় বন্ধৰ ঘোষণা কৰিছে 21 তাৰিখৰ পৰা। 21 অক্টোবৰৰ পৰা কোকৰাঝাৰত স্থানীয় বন্ধৰ ঘোষণা কৰি দিছে। কাতি বিহু, কালী পূজা, দেৱালীৰ বাবে কৰ্মচাৰীসকলে একে লেঠাৰিয়ে 4 দিন বন্ধ লাভ কৰিব বুলি জনাইছে। সকলো ৰাজহ আৰু দণ্ডাধীশ আদালত, সকলো শিক্ষানুষ্ঠানকে ধৰি সকলো বিত্তীয় প্ৰতিষ্ঠান, বেংক, বীমা, সমবায় আদি সকলোবিলাক বন্ধ থাকিব 21 অক্টোবৰৰ পৰা। 21 তাৰিখৰ পৰা 25 তাৰিখলৈকে কোকৰাঝাৰত স্থানীয় বন্ধৰ ঘোষণা কৰি দিছে। তো আপুনি ভিডিঅ'টো ক'ৰ পৰা চাই আছে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব। কোকৰাঝাৰৰ সকলো কৰ্মচাৰীয়ে চৰকাৰীয়ে হওক বা বেচৰকাৰীয়ে হওক 21 তাৰিখৰ পৰা 25 তাৰিখলৈকে লেঠাৰিকৈ 4 দিন বন্ধ লাভ কৰিব। আপুনি যদি কোকৰাঝাৰৰ পৰা ভিডিঅ'টো চাই আছে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব আৰু কমেন্ট সেকশনত লিখি যাব #জাষ্টিছ4জুবিন গাৰ্গ। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। জুবিন দাৰ #জাষ্টিছ4জুবিন গাৰ্গ এই হেশটেগটোৱে 1 মিলিয়ন ক্ৰছ কৰিছে। মানে এই হেশটেগটো 1 মিলিয়নতকৈও অধিক মানুহে ব্যৱহাৰ কৰিছে। মানে 10 লাখতকৈও অধিক মানুহে #জাষ্টিছ4জুবিন গাৰ্গ এই হেশটেগটো ব্যৱহাৰ কৰিছে। এই হেশটেগটো বৰ্তমান সময়ত সামাজিক মাধ্যমত নাম্বাৰ 1 ট্ৰেন্ডিং কৰি আছে। জুবিনদাৰ প্ৰত্যেকটো কামেই এতিয়া ট্ৰেন্ডিঙত চলিবলৈ লৈছে। জুবিনদাৰ সেয়া গানেই হৈ গ'ল, জুবিনদাৰ সেয়া ফিউনল হৈ গ'ল, প্ৰত্যেকটো বস্তু এতিয়া ট্ৰেন্ডিঙত চলিবলৈ লৈছে। জুবিনদাৰ লগত জড়িত থকা প্ৰত্যেকটো কাম #জাষ্টিছ4জুবিন গাৰ্গে 1 মিলিয়ন ক্ৰছ কৰিছে আৰু ট্ৰেন্ডিং কৰিবলৈ সক্ষম হৈছে। আৰু এই হেশটেগটো যে কেৱল অসমৰ মানুহে ব্যৱহাৰ কৰিছে তেনেকুৱা নহয়, অসমৰ লগতে ভাৰতবৰ্ষৰ মানুহ, ভাৰতৰ বাহিৰৰ মানুহেও এই হেশটেগটো ব্যৱহাৰ কৰিছে। যোৱাকালি ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীৰ ফেচবুক একাউণ্টত অসমৰ মানুহে ইমানেই #জাষ্টিছ4জুবিন গাৰ্গ পোষ্ট কৰিবলৈ লাগিলে তেখেতে ভয়তে তেখেতৰ ফেচবুক একাউণ্ট ডিএক্টিভ কৰিব লগা হ'ল। আৰু কিছু সময়ৰ পাছত তেখেতে পুনৰ তেখেতৰ একাউণ্টটো ৰিএক্টিভ কৰিলে। মানে তেখেত ভয় খাই গ'ল, ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীয়ে ভয় খাই গ'ল। তেখেতৰ ফেচবুক পোষ্টত মানুহে ধাৰাসাৰে #জাষ্টিছ4জুবিন গাৰ্গ কমেণ্ট কৰিবলৈ লাগিলে আৰু তাৰ পাছতে তেখেতৰ ফেচবুক একাউণ্টেই ডিএক্টিভ কৰি দিলে। আৰু কিছু সময়ৰ পাছত পুনৰবাৰ তেখেতে ৰিএক্টিভ কৰিলে, কিন্তু অকণমান সময়ৰ কাৰণে তেখেতে ফেচবুক একাউণ্টটো ডিএক্টিভ কৰি দিছিলে ভয়তে ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীয়ে। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে বাক্সা ডিষ্ট্ৰিক্টৰ পৰা। যোৱাকালি চামকানু মহন্ত, সিদ্ধাৰ্থকে ধৰি 5 জনকৈ মেইন অভিযুক্ত কাৰাগাৰলৈ লৈ যোৱা হৈছিলে। তো কাৰাগাৰলৈ লৈ যাওঁতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰু তেনে অৱস্থাত আৰক্ষী আৰু জনসাধাৰণৰ মাজত হতাহতি হয়। পৰিস্থিতি আউট অফ কণ্ট্ৰল হৈ পৰে। অৱশেষত গৈ যিমানবিলাক প্ৰশাসনৰ মানুহ আছিলে, প্ৰশাসনৰ মানুহে লাঠিচাৰ্জ কৰিব লগা হয় আৰু প্ৰশাসনৰ একাংশ ব্যক্তি পুলৰ তলত লুকাই সাৰিব লগা হৈছে। যোৱাকালি এনেকুৱা বেয়া পৰিস্থিতি হৈছে, এই মস্ত বোল্ডাৰ শিলগুটি নিক্ষেপ কৰিছিলে জনসাধাৰণে আৰক্ষীলৈ বুলি বা সিদ্ধাৰ্থ আৰু সেই 5 যি নেকি অভিযুক্ত আছিলে সেই 5 অভিযুক্তৰ বাহনলৈ বুলি এই মস্ত শিলগুটি নিক্ষেপ কৰিছিলে। গোটেই ঘটনাটোৰ সম্পৰ্কে আপোনালোকক ভিডিঅ'ৰ মাজে মাজে জনাই যাম, কোন দোষী আছিলে কোন নিৰ্দোষী, কোনে এই কাজিয়া ভাগ প্ৰথমে আৰম্ভ কৰিছিলে, কাৰ উচতনিত আৰম্ভ কৰিছিলে, সেই সম্পৰ্কে আপোনালোকক জনাই যাম। আপোনালোকে খবৰকেইটা চাই গ'লে গম পাই থাকিব। নিউজত নেদেখা কিছু আপোনালোকক তথ্য জনাম। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। তো যোৱাকালি বাক্সা ডিষ্ট্ৰিক্টত আৰক্ষীৰ সৈতে হতাহতিৰ সৃষ্টি হয় অসমৰ জনগণৰ। জুবিন অনুৰাগীৰ আৰক্ষীৰ সৈতে যোৱাকালি হতাহতিৰ সৃষ্টি হয়, য'ত নেকি কেইবাজনো অসম আৰক্ষীৰ জোৱান আঘাতপ্ৰাপ্ত হৈছে আৰু তাৰ লগতে কেইবাজনো আমাৰ অসমৰ জুবিন অনুৰাগীৰ দেহত গুলি লাগিছে। এই সম্পৰ্কে হয়তো আপোনালোকে যোৱাকালিৰ খবৰসমূহত লাভ কৰিছে। এজন সিৰিয়াছ অৱস্থাত আছিলে আৰু কেইবাজনৰ দেহত গুলি লাগিছিলে বুলি যোৱাকালি খবৰ ওলাই পৰিছিলে। এতিয়ালৈকে
কাৰো মানে প্ৰাণৰ হানি হোৱা নাই সেইটো চিন্তা কৰিব নালাগে মাত্ৰ আঘাতপ্ৰাপ্ত হৈছে বাৰু যি কি নহওক এতিয়া সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসম আৰক্ষীয়ে সিদ্ধান্ত লৈছে যে মেডিকেল ইছ্যুৰ বাহিৰে অন্য কাৰণত যিসকলে ছুটি লৈছিলে অসম আৰক্ষীৰ যিসকল জোৱানে নেকি মেডিকেল ইছ্যুৰ বাহিৰে অন্য কাৰণত ছুটি লৈছিলে তেওঁলোকৰ ছুটিসমূহ ইতিমধ্যে কেনচেল কৰিছে বুলি জনাইছে তেওঁলোকে কৰ্মস্থানলৈ ঘূৰি যাব লাগিব কাৰণ এতিয়া আমাৰ অসমত হয়তো বেয়া পৰিস্থিতি হ'ব পাৰে হিংসাত্মক পৰিস্থিতি হ'ব পাৰে বাক্সাৰ যিটো নেকি ঘটনা হৈ গ'ল সেই ঘটনাটোৱে অকণমান মানে মানুহক শংকিত কৰি তুলিছে অকল মানুহকেই নহয় প্ৰশাসনৰ লগতে অসম চৰকাৰকো শংকিত কৰিছে যাৰ কাৰণে নেকি যাতে পৰিস্থিতি আউট অফ কণ্ট্ৰল নহওক তাৰ বাবে যিমানখিনি পুলিচৰ ছুটি আছিলে সকলোবিলাক ছুটি কেনচেল কৰিলে এতিয়া প্ৰশাসনৰ বিষয়ববীয়াসকলে যদি ছুটিত আছিলেও এতিয়া ডিউটিত জইন কৰিব লাগিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে বাক্সা ডিষ্ট্ৰিক্টৰ পৰা বাক্সা ডিষ্ট্ৰিক্টত যোৱাকালি আন্দোলনকাৰী আৰু লগতে আৰক্ষীৰ মাজত যিকি হতাহতি হৈছিলে তাত কেইবাজন লোক আহত হৈছিলে তাৰে ভিতৰত এজন যুৱক গুৰুতৰভাৱে আহত হৈছিলে আৰু তেখেতক এইমছত নি ভৰ্তি কৰোৱা হৈছিল তেখেত বৰ্তমান সময়ত সংকটমুক্ত বুলি খবৰ ওলাই পৰিছে তেখেতক যাতে ভালে কুশলে ৰাখে তেখেতৰ যাতে কোনো ক্ষয়ক্ষতি নহয় তাৰেই কামনা কৰিছো ভগৱানৰ ওচৰত তাৰেই প্ৰাৰ্থনা কৰিছো তো তাৰ পাছতে অখিল গগৈ ডাঙৰীয়া দেৱে হিমন্ত বিশ্ব শৰ্মা দেৱক উদ্দেশ্যি তেখেতে সামাজিক মাধ্যমত এটা পোষ্ট কৰে তেখেতে উল্লেখ কৰিছে যে ডাঙৰীয়া এতিয়াও সময় আছে অন্তত জুবিন গাৰ্গ প্ৰসংগত আপুনি সংযমী হওক জাতিৰ স্বাৰ্থত আপোনাৰ মুখখন বন্ধ কৰাটো অপৰিহাৰ্য হৈ পৰিছে আপুনিও শুদ্ধ আৰু আপুনিয়েই শুদ্ধ আৰু পৃথিৱীৰ আন সকলো মানুহ মূৰ্খ তেনে কথা হ'ব নোৱাৰে জুবিন গাৰ্গক লৈ কোনেও ৰাজনীতি কৰা নাই হিমন্ত বিশ্ব শৰ্মা ৰাজনীতি কৰিছে কেৱল আপুনি আজিৰ এই পৰিস্থিতিৰ বাবে দায়ী আপুনি আপোনাৰ গৃহ বিভাগ আমাৰ যুগৰ সবাতোতকৈ ডাঙৰ শিল্পী অসমীয়াৰ হৃদয়স্পন্দন জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায়ৰ দাবীত প্ৰতিবাদ কৰিবলৈ আহি এজনো অসমীয়াই যদি প্ৰাণ দিব লগা হয় সেইটো কম কথা হ'বনে আপোনাৰ চৰকাৰৰ তদন্তত যে মুঠেও ৰাইজৰ সন্তুষ্ট নহয় ইয়ে প্ৰমাণ কৰিছে আপুনি ব্যৰ্থ হৈছে এই উপলব্ধি কৰি তৎকালে আপুনি মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰক এয়া সময়ৰ দাবী অসমীয়া জাতি আৰু ইতিহাসে আপোনাক কেতিয়াও ক্ষমা নকৰিব মানে প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে কিয় জনসাধাৰণে গৌৰিমা বৌয়ে সামাজিক মাধ্যমত #জাষ্টিছ4জুবিন গাৰ্গ লিখিব লগা হৈছে কিয় শিল্পী সমাজে #জাষ্টিছ4জুবিন গাৰ্গ লিখিব লগা হৈছে এজনো পলিটিচিয়ান বা এজনো বিজেপি পাৰ্টিৰ মানুহে #জাষ্টিছ4জুবিন গাৰ্গ লিখিবলৈ সাহস কৰা নাই কিয় এইবিলাকৰ ওপৰত কিন্তু বহুতো প্ৰশ্ন আছে ৰাইজৰ আছে জনসাধাৰণৰ আছে জুবিন অনুৰাগীৰ আছে আপোনালোকে ডাঙৰ ডাঙৰ পলিটিচিয়ানবিলাক যেনে যিসকল নেকি বিজেপি পাৰ্টিৰ মানুহ আছে তেওঁলোকৰ সোশ্যাল মিডিয়া হেণ্ডেল আপোনালোকে খুচৰি চাওক তেওঁলোকৰ সোশ্যাল মিডিয়া হেণ্ডেলত আপোনালোকে #জাষ্টিছ4জুবিন গাৰ্গ এই শব্দটো আপোনালোকে কতোৱে দেখা নাপাব তেওঁলোকে কিয় সাহস কৰা নাই #জাষ্টিছ4জুবিন গাৰ্গ লিখিবৰ কাৰণে কিহৰ বাবে আপোনালোকে ভালদৰে এবাৰ খুচৰি চাবচোন মই আমাৰ সমষ্টিৰ এজন ডাঙৰ বিজেপি লিডাৰৰ যোৱাকালি গোটেই প্ৰফাইল খুচৰিলোঁ তেখেতৰ প্ৰফাইলত #জাষ্টিছ4জুবিন গাৰ্গ ৱৰ্ডটো কিন্তু কতো দেখা নাপালোঁ তো কিয় প্ৰতিবাদ কৰিব লগা হৈছে কিয় ডিজিটেল প্ৰতিবাদ কৰিব লগা হৈছে জনসাধাৰণ কাৰণ চৰকাৰে যিটো প্ৰক্ৰিয়াৰ দ্বাৰা বৰ্তমান সময়ত তদন্ত কৰি আছে সেই তদন্তৰ ওপৰত ৰাইজৰ আস্থা হেৰাইছে সেই তদন্তৰ ওপৰত হয়তো ৰাইজে বিশ্বাস কৰিব পৰা নাই যে জুবিন দাই ন্যায় পাব যাৰ কাৰণে নেকি এতিয়া ৰাইজ ৰাজপথলৈ ওলাই আহিব লগা হৈছে যাৰ বাবে নেকি স্বয়ং জুবিন গাৰ্গৰ পত্নীয়ে প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে স্বয়ং জুবিন গাৰ্গৰ পত্নীয়ে ৰাইজৰ ওচৰত হাত জোৰ কৰি চিঞৰি ক'ব লগা হৈছে যে মোৰ মানুহজনে ন্যায় নোপোৱালৈকে আপোনালোকে ন্যায় বিচাৰি থাকক মোৰ মানুহজনক ন্যায় দিয়ক কিয় ক'ব লগা হৈছে আপোনালোকে এবাৰ নিজেই ক্যালকুলেশন কৰি ভাবি চাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে যোৱাকালি ছিংগাপুৰৰ পৰা কেইবাজনো প্ৰবাসী অসমীয়া আহিছিলে জুবিন গাৰ্গৰ হত্যাৰ তদন্তৰ বাবে তেওঁলোকে যোৱাকালি অসম আহি উপস্থিত হয় তেওঁলোকে নিজ ইচ্ছামতে কিন্তু অহা নাই তেওঁলোকক কেইবাবাৰো CIDয়ে সমন জাৰি কৰে তাৰ পাছত তেওঁলোকে গৈ ইয়াতে উপস্থিত হয় আৰু তেওঁলোকৰ মুখত যোৱাকালি যি মানে হাঁহি তেওঁলোকে CIDৰ অফিচৰ পৰা ওলাই অহাৰ পাছত তেওঁলোকৰ মুখত যিটো হাঁহি আপোনালোকে দেখা হলে খং উঠি গ'লহেঁতেন আপোনালোকে নিউজ খুচৰি চাব নিশ্চয় দেখা পাব তেওঁলোকে CIDৰ অফিচৰ পৰা ওলাই অহাৰ পাছত তেওঁলোকৰ মুখত অত্যন্ত হাঁহি যেনে চামকানু মহন্তৰ পত্নীৰ মুখত অত্যন্ত হাঁহি এফালে এগৰাকী মানে পত্নীয়ে নিজৰ স্বামীক হেৰুৱাইছে
আনফালে এগৰাকী পত্নীৰ মুখত আকৌ হাঁহি এই বস্তুবিলাক দেখিলে কিবা গাত মানে তেজ গৰম হৈ যায় আৰু যি কি নহওক অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে সেইসকল প্ৰবাসী অসমীয়াক উদ্দেশ্যি কৈছে যে তেওঁলোক হৈছে আমাৰ কাৰণে মানে ভৱিষ্যত ফিউচাৰ মানে জুবিন গাৰ্গ আমাৰ কাৰণে ফিউচাৰ নাছিলে নেকি তেওঁলোক মানে প্ৰবাসী অসমীয়াসকল আমাৰ অসমৰ কাৰণে মানে ফিউচাৰ তেওঁলোক মানে উজ্জ্বল নক্ষত্ৰ গতিকে তেওঁলোকক আমি সিকিউৰিটি দিব লাগিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে ইয়কত জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত থকা কেইজন প্ৰবাসী ব্ৰাইট অসমীয়া এইবিলাক ব্ৰাইট অসমীয়া ল'ৰা ছোৱালী ছিংগাপুৰত আছে চোকা ল'ৰা ছোৱালীও তাৰ মাজতে আছে তো তেওঁলোকক মানে সিকিউৰিটি দিয়াৰ দায়িত্ব অসমবাসীৰ তো কি ক'ব আপোনালোকে এই সম্পৰ্কত কমেণ্ট ছেকশ্যনত জনাব মানে জুবিন দা আমাৰ কাৰণে ব্ৰাইট ফিউচাৰ নাছিলে নেকি তো তেওঁলোক জুবিন গাৰ্গৰ সৈতে আছিলে তো জুবিন দাৰ কিবা এটা হৈছিলে তেওঁলোক কিয় জপিয়াই নপৰিলে বচাবৰ কাৰণে বহুত এনেকুৱা ধৰণৰ প্ৰশ্ন আহি পৰে এটা মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে সেই অখিল গগৈ ডাঙৰীয়াদেৱে কোৱা অনুসৰি অসমৰ সব মানুহ মূৰ্খ তেখেতে মুঠতে সত্য তেখেতে যিটো ক'ব সেইটোৱে সত্য আৰু ঠিক তেনেদৰে একাংশ মানুহ আছে সেইটোকে বিশ্বাস কৰিছে তো কি ক'ব আপোনালোকে এই সম্পৰ্কত কমেণ্ট ছেকশ্যনত জনাব আমি কিন্তু কিছুমান কথা মানে প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱে দেখিবছোঁ বা বুজিবলৈ পাইছোঁ আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে যোৱাকালি অতিমাত্ৰা গৰম আছিল গৰমৰ সময়তে সিদ্ধাৰ্থ চামকানুকে ধৰি 5জন অভিযুক্তক কেন্দ্ৰীয় কাৰাগাৰলৈ লৈ যোৱা হৈছিল আৰু আটাইতকৈ ডাঙৰ কথাটো হৈ গ'ল যোৱাকালি এটা ভিডিঅ' ফুটেজ ভাইৰেল হৈছে যিটো ভিডিঅ' ফুটেজত দেখিবলৈ পাইছোঁ যে ক'ল্ড ড্ৰিংকছৰ যোগান ধৰা হৈছে চামকানু মহন্ত সিদ্ধাৰ্থ আৰু 5 প্ৰবাসীক লৈ যোৱা গাড়ীখনত মানে কি কৰিছে তেওঁলোকক মানে আলপৈচান ধৰিছে ভাবকচোন আপোনালোকে কেনেকুৱা কি হৈছে বুজি পোৱা নাই এতিয়া যিসকলে মানে এই বস্তুবিলাক দেখা নাই তেওঁলোকে হয়তো বুজি উঠা নাই কিন্তু এবাৰ ভাবকচোন আপোনালোকে যিসকল জুবিন দাৰ আপোনাৰ মানে হত্যাৰ লগত জড়িত আছে তো তেওঁলোকক এনেকৈ আপ্যায়ন কৰিছে এবাৰ আপোনালোকে ভাবি চাওকচোন যিসকলক শাস্তি দিবৰ বাবে দাবী উত্থাপন কৰা জুবিন অনুৰাগীসকলক জেলত ভৰাইছে গতিকে আপোনালোকে এবাৰ ভাবি চাওকচোন মানে পৰিস্থিতি কি হৈছে মানে কি কৰিব বিচাৰিছে একো বুজি পোৱা নাই আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে যোৱাকালি বাক্সাত যিটো নেকি ঘটনা সংঘটিত হৈ গ'ল সেই ঘটনাৰ সৈতে তৃতীয় পক্ষ জড়িত আছে এইখাৰ কথা মই কোৱা নাই এই কথা কৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে বাক্সা জিলাত যোৱাকালি যিটো ঘটনা সংঘটিত হৈ গ'ল তাতে তৃতীয় পক্ষৰ জড়িত আছে যেহেতু ইলেকশ্যন পাইছে সেই ইলেকশ্যনৰ বাবে তৃতীয় পক্ষ উঠি পৰি লাগিছে বিজেপি চৰকাৰক হেয় প্ৰতিপন্ন কৰিবৰ বাবে আৰু ইয়াতে তৃতীয় পক্ষ জড়িত আছে বুলি তেখেতে স্পষ্টকৈ উল্লেখ কৰিছে তেখেতে কৈছে যে নিৰ্বাচন পাইছেহি গতিকে নিৰ্বাচনৰ বাবে এতিয়া বিজেপি পাৰ্টিটোক মানে হেয় প্ৰতিপন্ন কৰিবলৈ বা হৰুৱাবৰ বাবে তৃতীয় পক্ষৰ ওচৰত এইটো এটা ডাঙৰ ইস্যু আৰু এই ইস্যুটোকে লৈ এতিয়া বিজেপি পাৰ্টিক হেয় প্ৰতিপন্ন কৰিবলৈ বা বিজেপি পাৰ্টিক তেহেজ নেহেজ কৰিবলৈ বা অসমত এটা অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিবলৈ তৃতীয় পক্ষই উঠি পৰি লাগিছে তো সেই তৃতীয় পক্ষৰ একাংশ লোকে কিন্তু জুবিনক আগতে ভাল পোৱা নাছিলে যেতিয়াই নেকি জুবিন গাৰ্গৰ মৃত্যু হ'ল তাৰ পাছত তেওঁলোকে এতিয়া জুবিন গাৰ্গৰ অনুৰাগী হৈ পৰিলে এটা তৃতীয় পক্ষ জড়িত আছে নে নাছে মই ক'ব নোৱাৰো কিন্তু এনেকুৱা কিছুমান মহিলাক তাতে উপস্থিত থকা দেখা পাইছোঁ মোৰ বোধৰে এনেকুৱা নালাগে যে তেওঁলোক তৃতীয় পক্ষৰ উচতনিত আহি সেই প্ৰতিবাদ সাব্যস্ত কৰিব মানে ককা আইতাসকল আহিছে বুলি ক'ব পাৰি তেনেকুৱা বয়সৰ মানুহ আহিছে গতিকে তেওঁলোকক নালাগে যে তেওঁলোকে তৃতীয় পক্ষৰ উচতনিত আহিব বুলি এনেকুৱা নালাগে তেওঁলোকে নিজ ইচ্ছামতে ৰাজপথলৈ ওলাই আহিছিলে এই বৃদ্ধ মানুহবিলাক গতিকে তেওঁলোকক অসন্মান কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে তাতে তৃতীয় পক্ষ জড়িত থকা বুলি কৈ সেইসকল আইতাক মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে অপমান কৰিছে বুলি মই ভাবোঁ আৰু তাৰ লগতে তেখেতে গোটেই ঘটনাটোক মানে ৰাজনীতিৰ ফালে ডাইভাৰ্ট কৰিব বিচাৰিছে কিয় নাজানো কাৰণ তেখেতৰ মানে জুবিনদাৰ ন্যায়ৰ বাবে একাংশ পলিটিচিয়ানে দাবী কৰিছে তো সেইবাবেই তেখেতে এইটোক ৰাজনীতিক চক্ৰলৈ লৈ যাব বিচাৰিছে নে জুবিনদাৰ ইস্যুটোৱে ২৬ৰ নিৰ্বাচনত সহায় কৰিব বুলি তেখেতে ৰাজনীতিৰ মেৰ পাছলৈ লৈ যাব বিচাৰিছে সেইটো বুজি পোৱা নাই কিন্তু কথাটো হৈ গ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে গোটেই ইস্যুটোক ৰাজনীতিলৈ ডাইভাৰ্ট কৰিব বিচাৰিছে আৰু এইটো একেবাৰে বেয়া হৈছে যিজন মানুহে নেকি ৰাজনীতি বেয়া পাইছিলে সেই মানুহজনৰ মৃত্যুৰ পাছত এনেধৰণে ৰাজনীতি কৰাটো একেবাৰে বেয়া কথা হৈছে হয় নে নহয় আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব
আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে বাৰু RCMৰ নামটো শুনিছেনে নাই কোৱা না কমেণ্ট ছেকশ্যনত জনাবচোন একাংশ লোকে RCM কৰিয়েই বৰ্তমান সময়ত জীৱন নিৰ্বাহ কৰি আছে RCM কোম্পানীটো এতিয়াৰ কোম্পানী নহয় বহু পুৰণা কোম্পানী যিটোৱে প্ৰডাক্ট বিক্ৰী কৰে যিটো কোম্পানী প্ৰডাক্ট বেছ কোম্পানী যিটোৱে আমি ঘৰত ব্যৱহাৰ কৰি থকা সচৰাচৰ প্ৰডাক্টবিলাক বিক্ৰী কৰে আৰু সেই প্ৰডাক্টবিলাক মানে বিক্ৰী কৰি একাংশ লোকে বৰ্তমান সময়ত চলি আছে একাংশ লোকে বৰ্তমান সময়ত জীৱন নিৰ্বাহ কৰি আছে তো খবৰ লাই পৰিছে এজন ৰবি শৰ্মা নামৰ ব্যক্তিয়ে RCMৰ প্ৰচাৰ কৰিবলৈ যাওঁতে তেখেতে ডাঙৰ ডাঙৰ লেকচাৰ মাৰিছিল তেখেতে কৈছে মোৰ ওচৰত 100 কোটি টকাৰ সম্পত্তি আছে মোৰ ওচৰত দামী দামী গাড়ী BMW আছে মোৰ ওচৰত প্ৰাইভেট জেট আছে এনেকুৱা ধৰণৰ তেখেতে মানে মন্তব্য কৰিছিল তেখেতে কৈছে মই 60 লাখ টকাৰ টেক্স পৰিশোধ কৰোঁ তো তাৰ পাছত তেখেতলৈ এটা কল গ'ল ইনকম টেক্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যেতিয়াই নেকি কল গ'ল গোটেই তথ্যবিলাক ওলাই পৰিলে তেখেতে কৈছে যে মই মোৰ ইনকম টেক্সৰ কথা কোৱা নাছিলোঁ মই RCMৰ টেক্সৰ কথা কৈছিলোঁ RCMে 60 লাখ টকাৰ টেক্স দিয়ে 100 কোটি টকাৰ বিজনেছ কৰে বহু মানুহে গাড়ী পাইছে গাড়ী ক্ৰয় কৰিছে সেই কথাটো কৈছিলোঁ মোৰ কথা কোৱা নাছিলোঁ গতিকে এই MLM বিজনেছবিলাকত যে মানুহবিলাকে আহি আপোনালোকক মানে ঢং দিয়ে ন মই গাড়ী কিনিলোঁ আমুক কৰিলোঁ আমুকত যাম তামুকত যাম এইবিলাক সব মিছা তো এইবিলাকত ভুল নাযাব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে বাক্সা ডিষ্ট্ৰিক্টত যোৱাকালি যিটো নেকি ঘটনা হৈ গ'ল সেই ঘটনাটোৰ লগত জড়িত থকা এজন বিশেষ পুলিচ বিষয়া সেই পুলিচ বিষয়াজনৰ দেউতাকে যোৱাকালি সেই ঘটনাটো সংঘটিত হৈ যোৱাৰ পাছত কি মন্তব্য কৰিছে আপোনালোকে জানেনে যোৱাকালি সেই ঘটনাটো হৈ যোৱাৰ পাছত মানে সেই হিংসাত্মক ঘটনাটো হৈ যোৱাৰ পাছত পুলিচ বিষয়াজনৰ দেউতাকে তেখেতে ফেচবুকত পোষ্ট কৰিছে যে জুবিনৰ আদৰ্শৰ প্ৰথম প্ৰতিফলন হৈছে বাক্সাত তেখেত হৈছে NRCৰ প্ৰাক্তন সময়ক হিতেশ দেৱশৰ্মা তেখেতে যোৱাকালি জুবিন গাৰ্গক উদ্দেশ্যি এনেধৰণৰ মন্তব্য কৰা নাই প্ৰথমবাৰ তেখেতে এনেধৰণৰ মন্তব্য কৰা নাই ইয়াৰ পূৰ্বেও তেখেতে জুবিন গাৰ্গক উদ্দেশ্যি এনেধৰণৰ বেয়া মন্তব্য বা কটু মন্তব্য কৰিছিলে তেখেতে 2023 চনত জুবিন গাৰ্গক উদ্দেশ্যি কৈছিলে যে জুবিন গাৰ্গক আবকাৰী বিভাগৰ ব্ৰেণ্ড এম্বেছাডৰ বনোৱা নাই কিয় বহুত মদ বিক্ৰী হ'ল হয় আৰু ৰাজহ বাঢ়িল হয় 2022 চনত তেখেতে লিখিছিলে শিষ্টাচাৰবিহীন এক পংগু প্ৰজন্ম জুবিনৰ দৰেই জুবিন ফেন ক্লাবৰ সদস্যৰো ভাষা অমাৰ্জিত মানে যোৱাকালি ঘটনাটোৰ পৰা এইটোৱে ক'ব পাৰি যে সেই বিষয়াজনৰ মানে পৰিয়ালৰ প্ৰত্যেকজন ব্যক্তিয়ে হয়তো জুবিন গাৰ্গক আগৰ পৰাই বেয়া পাইছে আৰু যাৰ কাৰণে নেকি যোৱাকালি জুবিনৰ ছাপোৰ্টত যেতিয়া ইমানখিনি মানুহ ওলাই আহিলে সেই বিষয়াজনৰ হয়তো চাগে মানে সহ্য নহ'ল তেখেতে হয়তো সহ্য কৰিব নোৱাৰিলে যিহেতু তেখেতৰ মানে ঘৰত সেইবিলাক আলাপ আলোচনা হৈ থাকে জুবিন গাৰ্গক উদ্দেশ্যি জুবিন গাৰ্গৰ বিৰুদ্ধে আলাপ আলোচনা হৈ থাকে তো তেখেতে হয়তো সেই মানুহবিলাকক দেখা পায় তেখেতৰ মানে খং ৰখি নাথাকিলে জুবিন গাৰ্গৰ ওপৰত উঠাব নোৱাৰা খংটো মানুহৰ ওপৰতে উঠাই দিলে কিয়নো এটা ভিডিঅ' যোৱাকালি প্ৰচাৰ হৈছে আৰু সেই ভিডিঅ'টো হৈছে এই হিংসাত্মক পৰিস্থিতিটোৰ পূৰ্বৰ ভিডিঅ' মানে হিংসাত্মক পৰিস্থিতি নোহোৱাৰ পূৰ্বে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ সাব্যস্ত কৰি আছিলে বাক্সা ডিষ্ট্ৰিক্টৰ জনসাধাৰণে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ সাব্যস্ত কৰি আছিলে জুবিনদাৰ ন্যায়ৰ দাবীত কাৰাগাৰৰ সন্মুখত কেন্দ্ৰীয় কাৰাগাৰৰ সন্মুখত আৰু তাৰ পাছত হঠাতে মানে সিংহম ষ্টাইলত কাৰাগাৰৰ পৰা ওলাই আহিলে APS বিষয়া গীতাৰ্থ দেৱশৰ্মা তেখেত ওলাই আহিলে আৰু ওলাই আহি হাতত লাঠি লৈ এফালৰ পৰা কোবাবলৈ লাগি গ'ল আৰু তাৰ পাছতেই গোটেই ঘটনাটো সংঘটিত হ'ল আৰু এনে ধৰণৰ আপোনালোকে ভিডিঅ' সামাজিক মাধ্যমত দেখা নাপাব মই ভিডিঅ'টো ইয়াতে শ্বেয়াৰ কৰিব পাৰিলোহেঁতেন ভিডিঅ'টো মোৰ ওচৰত আছে কিন্তু ভিডিঅ'টো ইয়াতে শ্বেয়াৰ নকৰোঁ যিহেতু হয়তো ষ্ট্ৰাইক লাগি যাব পাৰে ভিডিঅ'টো ইয়াৰ পৰা আঁতৰাই দিব পাৰে তো সেইকাৰণে মই ইয়াতে শ্বেয়াৰ নকৰোঁ কিন্তু আপোনালোকক কৈছোঁ যিটো নেকি ঘটনা সংঘটিত হৈছিলে সেই ঘটনাটো মানে শান্তিপূৰ্ণভাৱে চলি আছিলে প্ৰথম পৰ্যায়ত প্ৰতিবাদটো শান্তিপূৰ্ণভাৱে চলি আছিলে হঠাৎ তেখেতে ওলাই আহি লাঠিচাৰ্জ কৰিবলৈ লাগিলে আৰু তাৰ পাছতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল আমি যি ভিডিঅ' দেখা পাইছোঁ সেই ভিডিঅ' মৰ্মে কৈছোঁ আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে শৃংখল চলিহাই যোৱাকালি ফেচবুক পোষ্ট কৰিছে যে প্ৰতিটো কোবৰ হিচাপ লোৱা হ'ব #জাষ্টিছ ফৰ জুবিন গাৰ্গ এতিয়া আমাৰ অসমৰ প্ৰত্যেকটো দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি আছে জুবিনদাৰ ন্যায়ৰ বাবে
কিন্তু নাজানো আৰু জুবিন দাই প্ৰকৃততে ন্যায় পাবনে নাপাব নে কাৰ নিচিনাকৈ কাখন মানে সেই CAA-খনৰ নিচিনাকৈ দল সংগঠনসমূহে প্ৰতিবাদ কৰিব এটা সময়লৈকে তাৰ পাছত সকলো শান্ত হৈ বহি যাব তেনেকুৱা হ'বগে নে জুবিন গাৰ্গে প্ৰকৃততে মানে ন্যায় পাব এইটো অকণমান চিন্তনীয় হৈ পৰিছে তো কি হয় আমি অনাগত সময়তহে গম পাম আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে 17 অক্টোবৰ তাৰিখৰ দিনাখন অসমলৈ আহিব ৰাহুল গান্ধীয়ে এতিয়া বহুলোকে এইটো ৰাজনীতি বুলিয়ে ক'ব বহুলোকে কৈ দিব যে ৰাজনীতি কৰিবলৈ আহিছে বুলি এতিয়া মোৰ মতে আহিব লাগিছিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়াও তেখেতে ভাৰতৰ এজন প্ৰধানমন্ত্ৰী অসমৰ এজন বিশিষ্ট ব্যক্তিৰ মৃত্যু হৈছে তাকো ভাৰতৰ বাহিৰত তেনে অৱস্থাত তেখেত মোৰ মতে আহিব লাগিছিলে শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে তেখেতে ত্ৰিপুৰাত গৈছে ত্ৰিপুৰালৈ যাওঁতে মোৰ মতে অসমত একপাক সোমাই যাব লাগিছিলে ত্ৰিপুৰালৈ গৈছে নে ত্ৰিপুৰালৈ যাব গতিকে তেনে অৱস্থাত অকণমান অসমত ষ্টে কৰি শ্ৰদ্ধাঞ্জলি জনাই গ'লে মোৰ মতে অসমৰ ৰাইজে ভাল পালেহেঁতেন আৰু যি কি নহওক ৰাহুল গান্ধী আহিব অসমলৈ আৰু তেখেতে গৌৰিমা গাৰ্গক লগ কৰিব বুলি খবৰ লৈছে 17 অক্টোবৰ দিনাখন অসমলৈ আহিব ৰাহুল গান্ধী আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিব বুলিও ভাবিছিলোঁ মানে জুবিন দাই সেইটো ডিজাৰ্ভ কৰে ঠিক আছে জুবিন দাৰ সলনি যদি বেলেগ কোনোবা হ'লহেঁতেন তেতিয়া নকলোহেঁতেন কিন্তু জুবিন দাই সেই বস্তুটো ডিজাৰ্ভ কৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পৰা গতিকে আহিলে ভাল লাগিলেহেঁতেন মানে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পৰা বুলি নহয় এজন প্ৰধানমন্ত্ৰীৰ পৰা সেই বস্তুটো ডিজাৰ্ভ কৰে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে বাক্সাৰ পৰা তো বাক্সাত জাৰি কৰা হ'ল BNS 163 ধাৰা যাৰ ফলত নেকি এতিয়া অনিৰ্দিষ্ট কাললৈকে ইণ্টাৰনেট সেৱা বন্ধ থাকিব বাক্সা মুছলপুৰ আৰু নিকাচিত সম্পূৰ্ণৰূপে ইণ্টাৰনেট বন্ধ থাকিব এই দুটা স্থানত মুছলপুৰ আৰু নিকাচিত সম্পূৰ্ণৰূপে ইণ্টাৰনেট বন্ধ থাকিব বুলি জনাইছে মানে যেতিয়াই কিবা এটা হ'ব মুঠতে ইণ্টাৰনেট কৰ্তন মণিপুৰত ইণ্টাৰনেট কৰ্তন কিবা হ'ল অসমত কা আন্দোলন হ'ল ইণ্টাৰনেট কৰ্তন এতিয়া আপোনাৰ সেয়া হৈছে ইণ্টাৰনেট কৰ্তন মানে ইণ্টাৰনেট কৰ্তনে ভাবেনে আপোনালোকে পৰিস্থিতি মানে আপোনাৰ মানে কিবা এটা ভাল ইয়ত উপনীত কৰাব বুলি আপোনালোকে ভাবেনে কমেণ্ট ছেকশ্যনত জনাব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে যোৱাকালি গুৱাহাটী মেডিকেল কলেজৰ জুবিন দাৰ পোষ্টমৰ্টেম ৰিপৰ্ট সামাজিক মাধ্যমত প্ৰচাৰ হৈছিলে তো তাৰ পাছতেই চাৰিওফালে সকলোৱে খুব উজাৰিছিলে যে কেনেকৈ আপোনাৰ সেই পোষ্টমৰ্টেম ৰিপৰ্ট লিক হ'বলৈ পালে জুবিন দাৰ পোষ্টমৰ্টেম ৰিপৰ্ট কেনেকৈ লিক হ'ব পালে সকলোৱে খুব উজাৰিছিলে তো তাৰ পাছত যোৱাকালি CID ফালৰ পৰা পুনৰবাৰ তেওঁলোকে এইটো ক্লিয়াৰিফিকেশ্যন দিব লগা হৈছে যে যি নেকি পোষ্টমৰ্টেম ৰিপৰ্ট ভাইৰেল হৈছিলে সেয়া সম্পূৰ্ণৰূপে ভুৱা কোনোবাই মানে মিছাকৈ বনাই ভাইৰেল কৰি দিছিলে তো এনেকুৱা কৰিব নালাগে বেয়া কথা এইবিলাকে মানে হিংসা বিয়পাব পাৰে কেনেবাকৈ যদি তাতে কিবা এটা মানে ভুল তথ্য থাকিলেহেঁতেন তেতিয়া মানে ধৰি লওক মানুহৰ মাজত অকণমান হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হ'লহেঁতেন গতিকে সেই বস্তু কৰিব নাপায় আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে শ্যামকানু মহন্তৰ হৈ এজনো উকিল বৰ্তমান সময়ত ওলাই অহা নাই শ্যামকানু মহন্তৰ হৈ ওকালতি কৰিবৰ কাৰণে এজনো উকিল ওলাই অহা নাই শ্যামকানু মহন্তই কৈছে মই দিল্লীৰ অধিবক্তা বিচাৰিছিলোঁ কিন্তু মই দিল্লীৰ অধিবক্তা ল'ব নোৱাৰিলোঁ আপোনালোকে এজন অধিবক্তা দিয়ক মানে উচ্চতম ন্যায়ালয়ত তেখেতে কৈছে যে আপোনালোকে এজন অধিবক্তা দিয়ক আইনী সাহায্য বিচাৰি আদালতক অনুৰোধ জনালে শ্যামকানু মহন্তই সদৌ অসম উকিল সন্থাৰ কোনো অধিবক্তাই ব্যক্তিগতভাৱে শ্যামকানুৰ তথ্য অন্য অভিযুক্তৰ হৈ ওকালতি নকৰে কিন্তু আদালতে LADC লৈ পঠাইছে এই কেছটো আৰু LADC লৈ পঠাওঁতে যদি কোনো উকিলে ওকালতি কৰিব বিচাৰে তাত উকিল সন্থাৰ আপত্তি নাই বুলি জনাইছে মানে চৰকাৰৰ ফালৰ পৰা তেখেতৰ মানে চৰকাৰ মানে কি আৰু সেয়া আৰু চৰকাৰী উকিল থাকে যে তেওঁলোকে মানে তেখেতৰ হৈ যদি মানে ওকালতি কৰিব বিচাৰে কেছটো যদি LADC লৈ পঠাই দিয়ে আপোনাৰ আদালতে তেতিয়া মানে তেখেতৰ হৈ কোনোবাই ওকালতি কৰিব বিচাৰিলে কোনেও মানে আপোনাৰ আপত্তি নকৰে বুলি জনাইছে এতিয়া এই সন্দৰ্ভত মোৰ বৰ বিশেষ নলেজ যায় আপোনালোকৰ যদি আছে কমেণ্ট ছেকশ্যনত জনাব কি হয় এই গোটেই প্ৰক্ৰিয়াটো বাৰু আপোনালোকৰ যদি নলেজ মানে আছে আৰু সীমিত জ্ঞান আছে এই সম্পৰ্কত আপোনালোকে কমেণ্ট ছেকশ্যনত জনাই যাব যাতে দুই এজনে বেছিকৈ জানিব পাৰে কিন্তু এটা কথা দিল্লীৰ জাগে মানে যিসকল নেকি উকিল আছে তেওঁলোকে এই কাৰণে ওকালতি কৰিবলৈ নাহিলে তেওঁলোকেও গম পায় যে আমি যদি দিল্লীৰ পৰা গৈ তাতে ওকালতি কৰোঁ ন মানে আমাৰ অৱস্থাটো বেয়া হ'ব অসমৰ ৰাজ্যৰ অৱস্থা বেয়া কৰিব গতিকে নোযোৱাই ভাল আগবাইছোঁ একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাইছে আমাৰ ভাৰতবৰ্ষৰ নেশ্যনেল হাইৱেৰ ওপৰত 2014 চনলৈকে কাৰ চৰকাৰ আছিলে কংগ্ৰেছৰ চৰকাৰ 2014 চনলৈকে কংগ্ৰেছৰ চৰকাৰ আছিলে আৰু 2014 চনত আমাৰ ভাৰতৰ নেশ্যনেল হাইৱেৰ ওপৰত মানে আপোনাৰ ধাৰ আছিলে 14,000 কোটি টকা আৰু 2025 চন পাওঁতে সেই ধাৰ হৈ গ'ল 2.5 লাখ কোটি টকা
এতিয়া কথাটো হৈ গ'ল যে 2014 চনৰ পূৰ্বে টোল গেটো বৰ বিশেষ নাছিলে, টোল টেক্সো ইমান নাছিলে, কিন্তু 2014 চনৰ পাছত টোল গেটো বাঢ়িলে, টোল টেক্সো বাঢ়িলে, কিন্তু কিয় ধাৰ বৃদ্ধি পাইছে সেইটোহে বুজি পোৱা নাই। ধাৰটো কমিব লাগিছিলে, টোল গেট বৃদ্ধি কৰিছে, টোল টেক্স বৃদ্ধি কৰিছে, ধাৰসমূহ কমিব লাগিছিলে, ৰাজহ বৃদ্ধি হৈছে, কিন্তু ধাৰ ওলোটা বাঢ়িছেহে। 2.5 লাখ কোটি ধাৰ হ'লগৈ আমাৰ নেশ্যনেল হাইৱেসমূহৰ ওপৰত, কিন্তু 2014 চনৰ পূৰ্বে কেৱল 40,000 কোটি টকাৰ ধাৰ আছিল। এতিয়া এনেকুৱা নহয় যে ৰাস্তা কেৱল বিজেপিৰ দিনতেই বনিছে, ৰাস্তা কংগ্ৰেছৰ দিনতো বনিছে, কংগ্ৰেছৰ দিনতো উন্নয়নমূলক কাম হৈছে। এতিয়া ইমান ধাৰ কেনেকৈ লাগিলে নাজানো আৰু। তো বৰ্তমান অকল বছ আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানেই। খবৰকেইটা জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ লগ পোৱাৰ খালি আমি কিছু ধন্যবাদ। জয় অসম।